আমাৰ যিটো মূল অনুষ্ঠান ইউটেস্কো ইউনাইটেড টাই এথনিক ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যন এটা ৰেজিষ্টাৰ্ড গভৰ্ণমেণ্ট অনুষ্ঠান। সেই অনুষ্ঠানটোৱে প্ৰত্যেক বছৰে অসমৰ বিভিন্ন স্থানত টাইমূলীয় মানুহবিলাকক একত্ৰিত কৰি এখন সাংস্কৃতিক সমাৰোহ আয়োজন কৰি আহিছে। এইবাৰ চতুৰ্থ বৰ্ষৰ এই আয়োজনটো আমি কৰিছোঁ শদিয়াৰ হলৌ গাঁৱৰ এই ফ্ৰাচেংমুং বৰগোহাঁই ক্ষেত্ৰত। আৰু আমাৰ কথাটো এইটোৱেই যে আমি পৃথিৱীত যিমানবিলাক টাইমূলীয় মানুহ আছে সেইটো চীন দেশতেই হওক, ম্যানমাৰত হওক, থাইলেণ্ডত হওক, লাওছ, কেম্বোডিয়া আৰম্ভ কৰি আমাৰ ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত যিমানবিলাক বেলেগ বেলেগ টাই মানুহ আছে, সেই গোটেই মানুহবিলাকক আমি সাংস্কৃতিকভাৱে একত্ৰিত কৰি তেওঁলোকৰ মাজত এটা ঐক্য স্থাপন কৰিব আমি বিচাৰোঁ। লগতে চাওলুং চুকাফাই যিটো আদৰ্শৰে সৈতে সৌমাৰখণ্ডলৈ আহি এখন নতুন সাংস্কৃতিক অসম গঢ়ি তুলিছিল, এখন ৰাজনৈতিক অসমৰ ভেটি তৈয়াৰ কৰিছিলে, আমি সেই কথাখিনিক পুনৰবাৰ সমাজৰ মাজলৈ লৈ গৈ মানুহৰ মাজত ঐক্য স্থাপন কৰি এখন শক্তিশালী অসমীয়া সমাজ গঢ়িবৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ। ইয়াৰ মূল বক্তব্য ইমানটোৱেই। Organizer of the Thai cultural of the cultural festival of the ethnic Thai. I joined this for the second time. Last time I also came to join. I am very impressed about the unity of the Thai people of different community in the whole of Asia. So I feel that the cultural festival will make people understand each other among the Thai group of different region of this country and also from abroad.